দৰ্শকক মই জ্যোতি পাইছো স্বাগতম জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ তদন্তক লৈ 21টাকৈ বৃহৎ ঘোষণা কৰা হৈছে ন্যায়িক আয়োগ গঠনৰ পৰা জুবিন গাৰ্গৰ এই ঘটনাত সিংগাপুৰত থকা লোকসকলক কিদৰে তদন্তৰ আওতালৈ অনা হ'ব মৰণোত্তৰ প্ৰতিবেদনত কি হৈছে সকলো কথা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা জনাৰ চেষ্টা কৰিছে ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং 21টা বৃহৎ ঘোষণা আহিছে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ ঘটনাক লৈ এই মুহূৰ্তত কেইবাটাও আপডেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে 21টাকৈ বৃহৎ ঘোষণা কৰিছে জুবিন গাৰ্গৰ ঘটনাক লৈ ন্যায়িক আয়োগ গঠন কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক লৈ আয়োগ গঠন কৰা হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এই আয়োগ গঠন কৰা হ'ব আৰু আয়োগে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব সিংগাপুৰত থকা অসমীয়া লোকসকলে আমাৰ প্ৰক্ৰিয়াত সহায় কৰক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আহ্বান কৰা হৈছে তেওঁলোকে যদি সহায় নকৰে তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিংগাপুৰত থকা অসমীয়াসকলক স্পষ্ট কৰি দিছে যিসকলে সামাজিক মাধ্যমত তথ্য দিছে ন্যায়িক আয়োগৰ ওচৰত তেওঁলোকে তথ্য দিয়ক সকলোৱে এতিয়া ন্যায়িক আয়োগক সহযোগিতা কৰক যিসকলে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবত তথ্য দি আছিলে ন্যায়িক আয়োগৰ কাষলৈ যাওক আৰু তেওঁলোকক তথ্য প্ৰদান কৰক জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব আৰু নিষ্ঠাৰে সকলো কাম সমাপন কৰিব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে কালি গৰিমা শইকীয়া গাৰ্গৰ হাতত সিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন তুলি দিয়া হৈছে সিংগাপুৰৰ পৰা যি পোষ্টমৰ্টেম ৰিপৰ্ট আহিছে গৰিমা শইকীয়া গাৰ্গক গতাই দিয়া হৈছে আৰু জিএমচিএইচৰ ৰিপৰ্ট কাইলৈ তেখেতৰ হাতত চৰকাৰে গতাই দিব ইয়াৰ পাছত এই তথ্য ৰাজহুৱা কৰিব নে নকৰে এই সিদ্ধান্ত গৰিমা শইকীয়া গাৰ্গৰ ওপৰত সিংগাপুৰৰ ৰিপৰ্ট দিয়া হ'ল জিএমচিএইচৰ ৰিপৰ্ট দিয়া হ'ব আদালতত এই তথ্য চৰকাৰে গতাই দিব পোষ্টমৰ্টেমত কি আহিলে মৰণোত্তৰ পৰীক্ষাত কি আহিলে সকলোৰে মাজত প্ৰশ্ন আছে এই ঘটনাৰ সন্দেহ কৰা শ্যামকানু সিদ্ধাৰ্থ আৰু অমৃত প্ৰভা সকলোকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই সকল লোকক 14 দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সাধাৰণতে 14 দিন বিচাৰিলে 14 দিন জিম্মাত নাপায় কিন্তু এই ক্ষেত্ৰত 14 দিনৰ জিম্মাত পোৱা গৈছে প্ৰথমবাৰৰ বাবে কোনোবা অভিযুক্তক 14 দিনৰ জিম্মাত লবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে ন্যায়িক আয়োগ গঠন কৰা হৈছে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এয়া ন্যায়িক আয়োগ গঠন কৰা হৈছে যত গৈ আপোনালোকৰ হাতত তথ্য দিলে দিব পাৰিব সিংগাপুৰত থকা অসমীয়াসকলক কৈছে তদন্তত সহায় কৰক তেওঁলোক আহক সহায় কৰক অন্যথা চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ লগত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো সিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিল যে সিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাই কোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশন হেড কৰা
আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে, আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে, আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী।
ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিল যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাই কোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা কৰবাত ফেচবুকত লাইক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই নাও the ball will be in their court তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আসলতে কিমান জুবিনৰ অনুৰাগী ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিল যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰে।